জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ কাকপথাৰৰ ছাত্ৰীৰ মৃত্যু। কাকপথাৰৰ কাছিজান গাঁৱৰ জীবদ মৰাণৰ কন্যা ছাত্ৰী শ্ৰীমতী ভায়লিনা মৰাণে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হয়। আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুবৰণ কৰে ছাত্ৰীগৰাকীয়ে। পুনৰ জনাইছো, কাকপথাৰ কাছিজান গাঁৱৰ জীবদ মৰাণৰ কন্যা শ্ৰীমতী ভায়লিনা মৰাণে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক সাৱটিবলগীয়া হয়। বৰ দুখদায়ক কথা, যিহেতুকে এনেকুৱা উঠি অহা ছোৱালী এজনী আমি কোনোদিন নোহোৱা বেমাৰ এটা আজি আমাৰ প্ৰত্যক্ষ হৈছে। আজি সচেতন হ'ব লাগিব আৰু চৰকাৰকো আমি নিবেদন কৰিব লাগিব যে এনেকুৱা এটা বেমাৰ পটককৈ উৎপন্ন হৈছে, আমি নুশুনা কথা। গতিকে আমি বিশেষকৈ আমি মেলেৰিয়া ডিপাৰ্টমেণ্টক এইটো সজাগ কৰিবলৈ হ'ল, যিহেতু তেখেতলোকে আজি কিমান দিনৰ পৰা আচলতে মেলেৰিয়া ঔষধ দিয়া নাই এইবোৰ গাঁওবোৰত। আগতে আমি প্ৰায় দেখিছিলোঁ প্ৰায় জুন জুলাই মাহত আচলতে দিবলৈ আহে। আজিকালিতো এইবোৰ একদম নাই হ'ল। গতিকে এতিয়া আমি নিবেদন ৰাইজে সজাগ হ'বলৈ হ'ল, যিহেতুকে নতুন বেমাৰ এটা আমি দেখা পৰিলক্ষিত হৈছে। এইটো সকলোকে আমি সজাগতা সভা পাতি বা যিকোনো প্ৰকাৰে আমি ৰাইজক সচেতন কৰিবলৈ হ'ল। আজিৰ দিনত আচলতে আমি নিজেতো নিৰাময় কৰিব নোৱাৰোঁ। গতিকে চৰকাৰক আমি দাবী কৰিব লাগিব যে আমাৰ এইটো নতুন বেমাৰ এটা আহিছে, আমি কোনোদিন নুশুনা। গতিকে আমি চৰকাৰক এই বিষয়ে আমি সজাগ হ'ব হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, নামচাই আপডেট নিউজ।